নিৰ্বাচনৰ পিছতে বিজেপিত মহা বিস্ফোৰণ। তাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে। চিত্ৰাংমাৰা স্বভাৱ অশোক শৰ্মা আগৰ পৰাই আছে। অশোক শৰ্মাৰ দুটা দাঁত, খোৱা দাঁত বেলেগ, অশোক শৰ্মাৰ খোৱা দাঁত বেলেগ, আৰু এটা হাতীৰ নিচিনা যেনেকৈ দাঁত এটা ওলাই থাকে সেনেকুৱা দাঁত আছে অশোক শৰ্মাৰ। কাল ধুমুহাই কঁপাব পাৰে বিজেপিৰ বৰঘৰ। তীব্ৰ সংঘাত নতুন আৰু পুৰণি বিজেপি নেতাৰ মাজত। ৰাজ্যত অন্ত পৰিল লোকসভাৰ ভোটগ্ৰহণ। 4 জুনত নিৰ্বাচনী ফলাফল। আগ্ৰাসী প্ৰচাৰেৰে ৰাজ্যৰ আটাইকেইখন আসন দখলৰ হুংকাৰ দিছে বিজেপিয়ে। কিন্তু তাৰ মাজতে এক মহা বিস্ফোৰণ ঘটালে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই। ধাৰ লৈ অভাৰব্ৰিজ সাজিলেই উন্নয়ন নুবুজায়। হিতাধিকাৰী সৃষ্টিৰে নিৰ্বাচন জিকিলেই দল শক্তিশালী নুবুজায়। নিজ দলৰ চৰকাৰৰ নেতৃত্বৰ বিৰুদ্ধে এনে মুকলি বিস্ফোৰণ ঘটাই নৱপ্ৰজন্মক এক প্ৰকাৰ বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ যেন আহ্বান জনালে নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। নিজ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ। এটা কথাত অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে। মানে এমাহত আজি 1000 কোটি টকা, অহা মাহত 1500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। জ্যেষ্ঠ নেতা তথা পুৰণি RSS কৰ্মী অশোক শৰ্মাৰ মহা বিস্ফোৰণে স্পষ্ট কৰিলে বিজেপিত পুৰণিৰ সংঘাত। এইপিনে অশোক শৰ্মাক উভতি ধৰিলে দৰং ওদালগুৰিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। অশোক শৰ্মাক দুমুখীয়া আৰু কুলাংগাৰ আখ্যা। অশোক শৰ্মাই দৰং ওদালগুৰিত দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ অভিযোগ। শইকীয়াক হৰুৱালে অন্য প্ৰাৰ্থীৰ পৰা অশোক শৰ্মাই 2 লাখ টকা লোৱাৰ অভিযোগ। প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী দিলীপ শইকীয়াৰ। অশোক শৰ্মাৰ নিচিনা এজন কুলাংগাৰ ব্যক্তিয়ে এই ধৰণৰ মন্তব্য দিয়ে। অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে। অশোক শৰ্মাই বিগত কিছুদিনত যিবিলাক কাম কৰিছে সেইবিলাক কামে দলটোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে অশোক শৰ্মাই ভাবি আছে যে তেওঁ মাত্ৰ বিজেপিৰ হৈ তেওঁৱে একমাত্ৰ নেতা, পুৰণি নেতা। 99% দলৰ এনেকুৱা জ্যেষ্ঠ কাৰ্যকৰ্তাই, ডেডিকেটেড, চিনচিয়াৰ, অনেষ্ট কাৰ্যকৰ্তাই একো নোপোৱাকৈ বিজেপি কৰি আছে। সেইসকলক মই চেলুট দিছোঁ, কিন্তু অশোক শৰ্মাক মই ধিক্কাৰ দিছোঁ। মোৰ হাতত প্ৰমাণ আছে। অশোক শৰ্মাই দৰং ওদালগুৰিত গৈ মোৰ বিৰুদ্ধে তেওঁ কেম্পেইন কৰিছে। তেওঁ কি বিজেপিৰ কাৰ্যকৰ্তা তেওঁ বৰ্তমান? অশোক শৰ্মাই 2011 চনত যেতিয়া মই বিজেপি ইলেকশ্যন খেলিছিলোঁ, তেতিয়া সেই সময়ত এজন প্ৰাৰ্থীৰ পৰা মোক কম ভোট দিয়াৰ কাৰণে 2 লাখ টকা লৈছিল। এই সংঘাতে স্পষ্ট কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সন্তুষ্ট নহয় দলৰ একাংশ নিষ্ঠাবান কৰ্মী। পিছে এনে সংঘাত আজিয়েই আৰম্ভ হোৱা নাই। বিগত সময়ৰ পৰা বিজেপিত চলি আহিছে পুৰণিৰ সংঘাত। উভতি যাওঁ আহক যোৱা 2 মাৰ্চলৈ। একেগৰাকী অশোক শৰ্মাই মুখ্যমন্ত্ৰী তথা বিজেপিৰ বিৰুদ্ধে আনিছিল গুৰুতৰ অভিযোগ। বিজেপিয়ে পুৰণি কৰ্মীক ৰাজনৈতিকভাৱে হত্যাৰ অভিসন্ধি কৰাৰ অভিযোগ। আনকি এই অভিযোগৰ উত্তৰ দিবলৈ গৈ পলায়নবাদী মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত পুৰণি সংঘাত। আজি যাৰ নেতৃত্বত, যাৰ হাতত ক্ষমতা আছে, তেওঁলোকে মোক হত্যা কৰিব বিচাৰে। আজি যিসকলে আমাৰ নেতৃত্ব লৈছে তেওঁলোকৰ 90%য়ে নতুনকৈ অইন দলৰ পৰা ক্ষমতা হেৰুৱাইহে ইয়াত আহিছে। গতিকে এই তেওঁলোকৰ প্ৰক্ৰিয়াবিলাক আমি জানো। তেওঁলোকৰ প্ৰক্ৰিয়া বিশ্লেষণ কৰি আমি আমাৰ সমষ্টিটোত, আমি আমাৰ জিলাখনত বা ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন সুদৃঢ় কৰিছিলোঁ। গতিকে এওঁলোকে এদিন নিশেষ হ'ব, তেতিয়া দলটো আমিয়ে কামান চম্ভালিব লাগিব, সেইটো নিশ্চিত। কিছুমান অপাত্ৰৰ হাতত যেতিয়া ক্ষমতা গতাই দিয়া হয়, তেওঁলোকে ক্ষমতাৰ যেতিয়া অপব্যৱহাৰ কৰে, তেতিয়া এইবিলাক বিশৃংখল হয়। আৰু সেইকাৰণে তেওঁলোকে গণতন্ত্ৰটো কি বুজিয়ে নাপায়। এখন চৰকাৰ বা এটা দলৰ মুৰব্বী এগৰাকীয়ে কেতিয়াও মই কৰিব নোৱাৰে। দিনটোৰ আমি যেতিয়া কাৰোবাৰ আমি নেতৃত্বৰ কথা বিশ্লেষণ কৰোঁ, তেতিয়া দেখোঁ মই শব্দটো কমেও 10 বাৰ ব্যৱহাৰ কৰে। এই কথাটোৰ প্ৰতিবাদটো কোনো নাই। সকলোৱে ভীতিগ্ৰস্ত হৈ আছে। এইবিলাক কথা
এইবিলাক কথা কৈ পেলাই ৰাইজৰ আগত নিজক হেয় কৰাটো কোনো মিনিং নাই। পুৰণা নতুন বিজেপি একো নাই, গোটেই ভাৰতখনে একাকাৰ। নৰেন্দ্ৰ মোদী মই ভাৰতত মোদীৰ বাদে বেলেগৰ কথা পাতি লাভ নাই। এইবাৰ আহক যোৱা ২৬ এপ্ৰিললৈ নগাঁৱত ভোট দিবলৈ গৈ মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি এটা পিছত আনটো আক্ৰমণ চলাইছিল জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে। এই মন্তব্যই দলত ইমানেই জোকাৰণি তুলিছিল যে মুখ্যমন্ত্ৰীয়ে ৰাজেন গোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰো হুংকাৰ দিছিল। ভুলটো যেতিয়াৰ পৰা কৰি আছে তেতিয়াৰ পৰা মই কৈ আছোঁ, তেতিয়া তেওঁলোকে মোক যদি ভাবে মই তেওঁলোকৰ শত্ৰু, আৰু সেই দুজন মানুহে যেতিয়ালৈকে ভাবিব যে কোনোবা এজন ভাল ব্যক্তিয়ে মোক এটা ভাল কথা কৈছে, উপদেশ দিছে, কিন্তু কথাষাৰ শুনিবলৈ ভাল পোৱা নাই বা তেওঁৰ মনোগ্ৰাহী হোৱা নাই আৰু তেওঁক শত্ৰু বুলি ভাবিলে তেতিয়াহ'লে তেওঁ বাৰ বাৰ ভুলটোকে কৰি আমাৰ ক্ষতি হ'ব। বিজেপিয়ে কিমান আশা কৰিছিলে, কিমান চুপ্ৰিমেচি থাকিব বুলি ভাবিছিলে এইবাৰ নিৰ্বাচনত, কিমানটো চুপ্ৰিমেচি মেইনটেইন কৰিব পৰা নাই যেন লাগে। কণ্টেষ্টত আহিছে, যিহেতু আগতে কণ্টেষ্টতে নাহিছিল। গুৱাহাটী চিট কেতিয়াও কণ্টেষ্টত অহা নাছিল, যোৰহাট চিট নাছিলে, ডিব্ৰুগড় চিট কণ্টেষ্টত নাছিল, লখিমপুৰ নাছিলে, কোনো এটা চিটেই কণ্টেষ্টত নাছিল। পিক হাইটটো মেইনটেইন কৰিব পৰাকৈ আমাৰ নেতৃত্ব কামো কৰিছিল, কিন্তু আজি মেইনটেইন কিয়? নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল। মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব। যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে, তেওঁ দলত থকা উচিত নে অনুচিত, নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয়। পুৰণি বিজেপি RSS নেতৃত্বৰ মুকলি বিষাদগৰে স্পষ্ট কৰিলে বিজেপিত নতুন বনাম পুৰণিৰ সংঘাত, চৰকাৰ বনাম RSSৰ সংঘাত। হয়তো নিৰ্বাচনী ফলাফলৰ পিছতেই এই সংঘাতে ল'ব পাৰে ভয়াৱহ ৰূপ। ৰাজনৈতিক কাল ধুমুহাই তছনছ কৰিব পাৰে বাজপেয়ী ভৱন, ঘটিব পাৰে ৰাজ্যৰ ৰাজনীতিত আচৰিত পৰিৱৰ্তন। অপেক্ষা মাথো সময়ৰ। ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।